তো নমস্কাৰ। আজি ওলাই আহিছিলোঁ যিহেতু দেৱালী আজি, সেইকাৰণে ওলাই আহিছিলোঁ টাউনৰ ফালে। আৰু ইয়াত টাউনত ভিৰ দেখিছে ন, গোটেই গছপুলি উলিয়াই থৈছে। গছপুলি মানে কলগছ উলিয়াই থৈছে। আৰু এয়া কলগছ আমাৰ অফিচৰ তলতে, এইখনৰ বম বিকি আছে। এয়া এতিয়া অফিচৰ পৰা ঘৰলৈ আহি আছোঁ। আহি এয়া বাইপাছ পালোহি। তাৰপিছত এতিয়া তেল ভৰাই ল'লোঁ। তেল আপোনাৰ যিহেতু বোনাছ পাইছিলোঁ, সেইকাৰণে তেলটো ভৰাই ল'লোঁ ধুনীয়াকৈ। এইটো খুলি দিলোঁ ঢাকন, তেল ভৰাই দিলে। তেল ভৰাই এতিয়া আকৌ লগৰটো ঘৰলৈ চিধা ওলাই আহিলোঁ। ঘৰৰ পৰা চিধা ওলাই আহিছোঁ লগৰটো ঘৰলৈ। আৰু আকাশখন চাওকচোন কি ধুনীয়া লাগিছে, গাঁৱৰ পৰিৱেশ যিহেতু বৰ ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া, মাজতে অৰেঞ্জ একদম মানে। এতিয়া আহি বাইপাছ পালোহি। যিহেতু আজি দেৱালী আছিলে, সেইকাৰণে লগৰটো ঘৰলৈ ওলাই আহিছিলোঁ। কিন্তু ইমান মন চনবোৰ ভাল নহয়, যিহেতু জুবিন দা ঢুকুৱা আজি এমাহ প্ৰায় হৈছিলেহে। সেইকাৰণে বেছি দীঘলীয়াও ভিডিঅ' কৰা নাই, কমকৈ কৰিছোঁ। এতিয়া তিনিআলি পালোহি। লগৰটো ঘৰৰ পৰা আহিলোগৈ। আহি এতিয়া তিনিআলি পালোহি। তিনিআলিত যিহেতু দেৱালী সেমেকা, কাৰণ কেলৈ জুবিন দা ঢুকুৱা আজি প্ৰায় এমাহ হোৱা নাই, এমাহ হৈছিলে। এমাহতে এয়া দেৱালী পৰিছে। এয়া জুবিন দাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই দিছে তিনিআলিত। সেইকাৰণে বেছি বোম চোম ফুটাই ফূৰ্তি নকৰিলোঁ আৰু, মনটো যিহেতু বেয়া লাগি আছিলে।